নমে শিৱায় নমস্কাৰ বন্ধুসকল পুনে এটা গুৰুত্বপূৰ্ণ ভিডিঅ'লৈ স্বাগতম জনাইছো মকৰ ৰাশি জাতক-জাতিকাসকলৰ 2025 চনৰ এই ডিসেম্বৰ মাহটো কিদৰে পাৰ হ'ব কেনে ধৰণৰ পৰিৱৰ্তন আপোনালোকৰ বাবে লৈ আহিছে সকলোখিনি তথ্য আপোনালোকে এই গুৰুত্বপূৰ্ণ ভিডিঅ'টোৰ জৰিয়তে জানিব পাৰিব যদিহে আপোনালোকে নতুনকৈ চাইছে আমাৰ চেনেলটো সাবস্ক্ৰাইব কৰি দিব লগতে বেল আইকনটো দবাই দিবলৈ নাপাহৰিব 2025 চনৰ বিশেষকৈ ডিসেম্বৰ মাহৰ ৰাশিফল অনুসৰি মকৰ ৰাশি জাতক-জাতিকাসকলৰ বাবে মধ্যমীয়া দেখা পোৱা গৈছে এই মাহৰ প্ৰথম সপ্তাহটোত আপোনালোকে কৈছে যে সময় সদ্ব্যৱহাৰ কৰিব লাগিব মংগল আৰু সৌভাগ্য কঢ়িয়াই আনিব আপুনি যি কাম হাতত ল'ব হেয়াৰ ক্ষেত্ৰত অৰ্থাৎ সেই কামখিনিৰ ক্ষেত্ৰত সফল হ'ব বুলি কৈছে বিশেষকৈ মকৰ ৰাশিৰ লোকসকলে ঘনিষ্ঠ বন্ধু বা শুভাকাংক্ষীৰ পৰা পূৰ্ণ সমৰ্থন কৰ্মক্ষেত্ৰত লাভ কৰিব সহযোগিতা লাভ কৰিব এই মাহৰ প্ৰথম সপ্তাহটোত আপুনি আপোনালোকৰ কঠোৰ পৰিশ্ৰম আৰু আপোনালোকৰ কষ্টৰ জৰিয়তে আপোনালোকৰ সপোনবোৰ বাস্তৱায়িত হোৱা দেখিব বুলি কৈছে অৰ্থাৎ আপুনি যিমান কষ্ট কৰিব নিজৰ যি সপোন নিজৰ যিখিনি ড্ৰিমছ আছে সেইখিনি পূৰণ হ'ব গতিকে নিজৰ সপোনৰ দিশত আপোনালোকে কাম কৰিব লাগিব নিজৰ লক্ষ্যমুখী কাম কৰিব লাগিব নিশ্চয়কৈ অনুকূল ফলাফল আপোনালোকে লাভ কৰিবলৈ সক্ষম হ'ব এই সময়খিনিত কিন্তু নিজৰ মনোবল মজবুত কৰি ৰাখক ডিসেম্বৰ মাহৰ প্ৰথম সপ্তাহটোত আপোনালোকক কৈছে যে আপুনি আপোনালোকৰ কঠোৰ পৰিশ্ৰম আৰু আপোনালোকৰ কিছুমান বুদ্ধিমত্তাৰ জৰিয়তে ব্যৱসায় কৰ্মৰ ক্ষেত্ৰত আকাংক্ষিত ফলাফল পাব মাহৰ আৰম্ভণিতে আকাংক্ষিত পদোন্নতি আৰু বদলিৰ অনুমতি দিব পাৰে সমাজ সেৱাৰ লগত জড়িত সকলে বিশেষকৈ এই মাহত বিশেষ সন্মানেৰে বা বিশেষ বটাৰে সন্মানিত হ'ব পাৰে বুলি কৈছে অনুকূল ফলাফল দেখিব এই সময়ছোৱাত সকলো ব্যৱসায়িক যি প্ৰচেষ্টা সফল হ'ব এই মাহৰ প্ৰথম সপ্তাহটোত কৈছে যে আপোনালোকৰ কেৰিয়াৰ আৰু ব্যৱসায় সম্পৰ্কীয় ভ্ৰমণ সুখদায়ক আৰু সফল বুলি প্ৰমাণিত হ'ব মাহৰ প্ৰথম সপ্তাহৰ শেষত বিশেষকৈ আপোনালোকৰ বাক্য আৰু আচৰণৰ ওপৰত চৰম নিয়ন্ত্ৰণ ৰাখিব লাগিব কথা কওঁতে সাৱধান হ'ব লাগিব বিশেষকৈ এই মাহৰ প্ৰথম সপ্তাহটোত আপুনি আগবাঢ়ি যোৱাৰ সময়ত বা আপোনালোকৰ কেৰিয়াৰ বা ব্যৱসায়ৰ সৈতে জড়িত ডাঙৰ সিদ্ধান্ত লোৱাৰ সময়ত অত্যন্ত সাৱধানতাৰ অৱলম্বন কৰিব লাগিব সতৰ্কতা অৱলম্বন কৰিব লাগিব আপোনাৰ দ্বাৰা কিবা এটা মিষ্টেক হ'ব পাৰে ভুল হ'ব পাৰে বুলি কৈছে গতিকে সতৰ্কতা অৱলম্বন কৰক এই সময়ত আবেগ আৰু খঙৰ বাবে কোনো ডাঙৰ সিদ্ধান্ত লোৱাৰ পৰা বিৰত থাকক বুলি কৈছে কাৰণ পিছত আপুনি অনুশোচনা কৰিব পাৰে এই সপ্তাহটো বিশেষকৈ মকৰ ৰাশি জাতক-জাতিকাসকলে কৰ্মৰ চাপৰ বৃদ্ধিৰ সন্মুখীন হ'ব এই সময়ছোৱাত কামৰ লগতে শৰীৰৰ প্ৰতি বিশেষ গুৰুত্ব দিব লাগিব প্ৰেমৰ সম্পৰ্কৰ বাবে এই সময়খিনি কিছু প্ৰতিকূল গতিকে ভালদৰে বিবেচনা কৰিহে এই দিশত আগবাঢ়ি যাওক বুলি কৈছে কথা কওঁতে সাৱধান হ'ব লাগিব বৈবাহিক জীৱনত কৈছে যে আপোনালোকৰ সুখ বজাই ৰাখক জীৱন সংগীৰ বাবে সময় উলিয়াওক আৰু তেওঁলোকৰ অনুভৱক সন্মান কৰক বুলি কৈছে এই মাহৰ প্ৰথম সপ্তাহটোত প্ৰতিকাৰ স্বৰূপে নিতৌ শিৱলিংগত পানী আগবঢ়াই পাৰিলে শিৱ চালিচা আপোনালোকে পাঠ কৰক অনুকূল ফলাফল দেখিবলৈ সক্ষম হ'ব বুলি কৈছে এতিয়া আহিছোঁ এই মাহৰ দ্বিতীয় সপ্তাহত কেনে ধৰণৰ পৰিৱৰ্তন আপোনালোকৰ বাবে লৈ আহিছে দ্বিতীয় সপ্তাহটো বিশেষকৈ মকৰ ৰাশি লোকসকলৰ বাবে অনুকূল দেখা পোৱা গৈছে এই সময়খিনিত কিন্তু আপোনালোকৰ কৈছে যে মাহৰ আৰম্ভণি আৰু দ্বিতীয় সপ্তাহটোত মিশ্ৰিত বেগ হ'ব লক্ষ্য পূৰণৰ ক্ষেত্ৰত কিছু বাধাৰ সন্মুখীন হ'ব পাৰে নিজৰ টাৰ্গেটত বিশেষকৈ আপুনি উপনীত হ'বৰ বাবে কষ্ট কৰিব লাগিব অৱশ্যে আপোনালোকৰ বুদ্ধিমত্তা আৰু আপোনালোকৰ বিবেচনাৰে সেইবোৰক জয় কৰিবলৈ মকৰ ৰাশি জাতক-জাতিকাসকলে সক্ষম হ'ব এই সময়ছোৱাত আপুনি আপোনালোকৰ লুকাই থকা শত্ৰুৰ প্ৰতি অত্যন্ত সাৱধান হ'ব লাগিব কিয়নো তেওঁলোকে আপোনালোকৰ পৰিকল্পনাক বিশেষকৈ বিধ্বস্ত কৰিবলৈ চেষ্টা কৰিব পাৰে আপোনালোকৰ পৰিকল্পনাক বিশেষকৈ নষ্ট কৰিব পাৰে কিছুমান ক্ষেত্ৰত আপোনালোকৰ প্লেনিংবোৰ নষ্ট কৰিবৰ বাবে চেষ্টা কৰিব পাৰে সাৱধান হ'ব লাগিব সকলো কথা সকলো ব্যক্তিৰ আগতে আপোনালোকে প্ৰকাশ নকৰিব কেৰিয়াৰ আৰু ব্যৱসায়িক দৃষ্টিকোণৰ পৰা বিশেষকৈ এই ডিসেম্বৰ মাহটোৰ দ্বিতীয় সপ্তাহে হয়তো কিছু সকাহ কঢ়িয়াই আনিব পাৰে অসমাপ্ত যিখিনি কাম আপোনালোকৰ সমাপ্ত হোৱা নাই কমপ্লিট হোৱা নাই ইনকমপ্লিট কাম আছে স্থবিৰ কামে গতি লাভ কৰিব অসমাপ্ত কামখিনি গতি লাভ কৰিব বুলি কৈছে ঘনিষ্ঠ বন্ধু বান্ধৱীৰ পৰা আপুনি সম্পূৰ্ণ সমৰ্থন লাভ কৰি থাকিব ছাপোৰ্ট পাব এই সময়ত বিপৰীত লিংগৰ প্ৰতি আপোনালোকৰ আকৰ্ষণ বাঢ়িব পাৰে বুলি কৈছে এগৰাকী মহিলা বন্ধুৰ সহায়ত পুৰুষসকলে কৰ্মৰত জড়িতসকলে বিশেষকৈ অলপ অসুবিধাবোৰ বিশেষকৈ দূৰ কৰিব পাৰিব অৰ্থাৎ প্ৰব্লেমখিনি ছল্ভ কৰিব পাৰিব তেওঁলোকৰ সহায়ত বাকি মহিলাসকলৰ বাবে মধ্যমীয়া দেখা পোৱা গৈছে এই ৰাশি জাতক-জাতিকাসকলে ব্যৱসায় ধুনীয়াকৈ আগবাঢ়ি যাব পাৰিব মাটি সম্পত্তিৰ বিষয়ত এই মাহৰ দ্বিতীয় সপ্তাহটো কিছু চিন্তাৰ স্থায়ী হৈ থাকিব পাৰে গতিকে অলপ সতৰ্কতা অৱলম্বন কৰক বুলি কৈছে মাহৰ দ্বিতীয় সপ্তাহটো বিশেষকৈ কোনো দীৰ্ঘদিনীয়া ৰোগৰ উত্থানৰ আশংকা থাকিব ব্যৱসায়ৰ সৈতে জড়িতসকলে এই সমস্যাত বজাৰত কিছু সমস্যাৰ সন্মুখীন হ'বলগীয়া হ'ব পাৰে সাৱধান হ'ব একে সময়তে এই মাহৰ দ্বিতীয় সপ্তাহটোত প্ৰেমৰ সংগী অনুভৱক সন্মান কৰিব প্ৰতিকাৰ স্বৰূপে মহাদেৱক পূজা কৰক এই মাহৰ তৃতীয় সপ্তাহটো বিশেষকৈ মকৰ ৰাশি লোকসকলৰ বাবে মিশ্ৰিত সময় হ'ব এই সময়ছোৱাত আপুনি বিভিন্ন ধৰণৰ অভাৱনীয় প্ৰত্যাহ্বানৰ সন্মুখীন হ'ব পাৰে আৰু যিকোনো লক্ষ্যত উপনীত হ'বলৈ অধিক কষ্ট আৰু কঠোৰ পৰিশ্ৰম আপোনালোকে কৰিব লাগিব হাৰ্ড ৱৰ্কিং কৰিব লাগিব অৱশ্যে আপোনালোকৰ সাহস আৰু বিশ্বসনীয়তাৰ শেষত প্ৰতিটো কঠিন যি প্ৰত্যাহ্বানবোৰ অতিক্ৰম কৰিব পাৰিব মাহৰ আৰম্ভণিতে আৰু আপোনালোকৰ মাহৰ তৃতীয় সপ্তাহৰ এই সময়খিনিত ব্যক্তিগত আৰু পেছাদাৰী জীৱনত আয়োজনৰ বা পেছাদাৰী জীৱনত বিশেষকৈ আপোনজনৰ পৰা আপোনালোকে সহায়
যি ধৰণৰ বিচাৰিব সেইখিনি লাভ নকৰিব পাৰে বা সহায়ৰ অভাৱৰ বাবে অলপ হতাশ অনুভৱ কৰিব পাৰে গতিকে বেলেগৰ ওপৰত বেছিকৈ ডিপেন্ডেন্ট নহব বেছিকৈ নিৰ্ভৰ কৰি নচলাব বুলি কৈছে এই সমস্যাৰ বিত্তীয় লেনদেনৰ ক্ষেত্ৰত এই মাহৰ তৃতীয় সপ্তাহটো সাৱধানে সম্ভালিব লাগে কিয়নো বিবাদ আৰু লোকচানৰ আশংকা আছে পৰীক্ষা আৰু প্ৰতিযোগিতাৰ বাবে প্ৰস্তুতি চলোৱা ছাত্ৰ-ছাত্ৰীসকলে কঠোৰ পৰিশ্ৰম কৰিলেহে আকাংক্ষিত সফলতা লাভ কৰাৰ সুযোগ পাব ডিসেম্বৰ মাহৰ তৃতীয় সপ্তাহৰ এই সময়খিনি নিজৰ স্বাস্থ্য আৰু খাদ্যাভ্যাসৰ বিশেষ যত্ন লওক বুলি কৈছে মকৰ ৰাশিৰ জাতক-জাতিকাসকলে এই সময়ত ঋতুভিত্তিক বা দীৰ্ঘদিনীয়া ৰোগে আপোনালোকক জুৰুলা কৰিব পাৰে গতিকে নিজৰ স্বাস্থ্য পাতি ক্ষেত্ৰত গুৰুত্ব দিয়ক যদি হেল্থৰ প্ৰব্লেম চলিছে চিকিৎসকৰ পৰামৰ্শ লওক বুলি কৈছে মাহৰ মাজভাগত এই সময়খিনি চলি থকা সমস্যাৰ পৰা সকাহ পাব পাৰে কিছু ক্ষেত্ৰত চৰকাৰী সেৱাৰ লগত জড়িত লোকসকলৰ বাবে এই মাহটো মধ্যমীয়া দেখা পোৱা গৈছে এই সময়খিনিত ব্যৱসায়ীসকলে লাভ দেখিব আৰু নিয়োজিত লোকৰ আয়ৰ বৃদ্ধি পাব বুলি কৈছে কিন্তু আয়ৰ তুলনাত অধিক খৰচৰ বাবে আৰ্থিক সংকট স্থায়ী হৈ থাকিব পাৰে এই মাহত কিন্তু খৰচ পাতি নিয়ন্ত্ৰণত ৰাখিব লাগিব যধেমধে খৰচ নকৰিব খৰচ পাতি এটা লিমিটত আপোনালোকে কৰিবৰ বাবে চেষ্টা কৰিব লাগিব বুলি কৈছে আৰ্থিক সংকট স্থায়ী হৈ থাকিব পাৰে এই সমস্যাৰ দীঘলীয়া যাত্ৰাৰ সম্ভাৱনা আছে মাহৰ মধ্যভাগৰ এই সময়খিনিত সময় আৰু ধন দুইটাকে সযতনে পৰিচালনা কৰিব লাগিব সময় এনে নেখেদিব ধনো আপোনালোকে সৎ কামত ব্যৱহাৰ কৰিব লাগিব অপ্ৰয়োজনীয় খৰচবোৰ কমাব লাগিব নহলে ঋণ বিচাৰিবলগীয়া পৰিস্থিতিৰ সৃষ্টি হ'ব পাৰে এই মাহৰ শেষৰ দলৈ গতিকে ধ্যান ৰাখিব প্ৰেমৰ সম্পৰ্কত এই মাহৰ তৃতীয় সপ্তাহৰ সময়খিনিত সাৱধানে আগবাঢ়ক আৰু যোগাযোগৰ জৰিয়তে বা আলোচনাৰ জৰিয়তে আপোনালোকৰ মাজত থকা যিখিনি ভুল বুজাবুজি মিছ আণ্ডাৰষ্টেণ্ডিং সেইখিনি সমাধান কৰক বুলি কৈছে আপোনালোকৰ বৈবাহিক জীৱনতো সেইদৰে বিশেষকৈ আপোনালোকৰ জীৱনসংগী অনুভৱক সন্মান কৰিব লাগিব সৰু সৰু কথাত বিশেষকৈ আপোনালোকে তৰ্ক পেচাল নকৰিব হাইকাইজা নকৰিব ইজনে সিজনৰ আবেগক ৰেসপেক্ট কৰক বুলি কৈছে আপোনালোকে নিজৰ জীৱনসংগী অনুভৱক সন্মান কৰক বুলি কৈছে আৰু যিকোনো কাম কৰোতে জীৱনসংগীৰ সৈতে আলোচনা কৰি বা এটা ডিসকাস কৰি আপোনালোকে সেই কামখিনি যদি চলাই নিয়া নিশ্চয়কৈ উপকৃত হ'ব ভাল এটা প্ৰতিফলন দেখিবলৈ সক্ষম হ'ব এই মাহৰ তৃতীয় সপ্তাহটোত প্ৰতিকাৰ স্বৰূপে প্ৰতিদিনে সূৰ্য দেৱতাক পানী আগবঢ়াওক আৰু আদিত্য হৃদয় স্তূপ আপোনালোকে পাঠ কৰক আৰু পাৰিলে আপোনালোকে পোহনীয়া জন্তুক বিশেষকৈ খাদ্য খুৱাওক বুলি কৈছে অনুকূল ফলাফল লাভ কৰিবলৈ সক্ষম হ'ব এবাৰ হৈছে এই মাহৰ শেষৰ ধৰক কেনে ধৰণৰ পৰিৱৰ্তন আপোনালোকৰ বাবে লৈ আহিছে এই মাহৰ শেষৰ ধৰত বিশেষকৈ কৈছে যে মকৰ ৰাশি লোকসকলৰ বাবে শুভ হ'বলৈ গৈছে এই মাহৰ শেষৰ ধৰত আপুনি আপোনালোকৰ কেৰিয়াৰ আৰু ব্যৱসায়ত ভাল অগ্ৰগতি দেখিব কেৰিয়াৰৰ ক্ষেত্ৰত ভাল এটা সুযোগ পাব ব্যৱসায় ক্ষেত্ৰতো কিছুমান ভাল অপৰচুনিটি আপোনালোকৰ বাবে লৈ আহিছে কিন্তু যিকোনো ব্যৱসায় ষ্টাৰ্ট কৰাৰ আগতে বা আৰম্ভ কৰাৰ আগতে নিজৰ ঘৰৰ মানুহখিনি বা আপোনালোকে জনাশুনা বা অভিজ্ঞ ব্যক্তিৰ পৰা পৰামৰ্শ ল'বলৈ পৰামৰ্শ দিয়া হৈছে পৰামৰ্শ ল'ব লাগিব একে সময়তে ব্যৱসায়ত অগ্ৰগতি দেখিব ব্যৱসায়ীসকলে মাহৰ আৰম্ভণি আৰু শেষৰ যথেষ্ট লাভ দেখা যাব দেখিব বুলি কৈছে এই সময়ছোৱাত ব্যৱসায় ক্ষেত্ৰত চুক্তিসমূহ আপোনালোকৰ ব্যৱসায়ৰ বাবে উপকাৰী বুলি প্ৰমাণিত হ'ব বুলি কৈছে ডিসেম্বৰ মাহৰ এই সময়খিনিত আপোনালোকৰ ধন সম্পত্তি আৰু ৰিয়েল এষ্টেট লাভ কৰাৰ সম্ভাৱনা আছে ৰিয়েল এষ্টেটত কিছু কৰ্ম বা কামখিনি আপোনালোকৰ হৈ থাকিব মাটি অট্টালিকা ক্ৰয় বিক্ৰয় বা গাড়ী মটৰ ক্ৰয় কৰাৰ যি সপোন আপোনালোকৰ যি ড্ৰিমছ সেইখিনি পূৰণ হ'ব আপোনালোকৰ সমৰ্থনত যাব বুলি কৈছে বিশেষকৈ মকৰ ৰাশিৰ লোকসকলে এই সপ্তাহটোত পৰিয়ালৰ সদস্যৰ সৈতে ভাল সম্পৰ্ক বজাই ৰাখিব লাগে তৰ্কৰ পেচাল কৰিব নালাগে এই মাহৰ শেষৰ দিনটো ধুনীয়াকৈ আপোনালোকে পালন কৰক বুলি কৈছে পাৰ কৰিবৰ বাবে চেষ্টা কৰক বুলি কৈছে পৰিয়ালৰ ভিতৰত প্ৰেম আৰু সমন্বয় প্ৰাধান্য থাকিব তেওঁলোকে বিশেষকৈ অৰ্থাৎ এই ৰাশি জাতক-জাতিকাসকলে ঘৰৰ জ্যেষ্ঠ লোকসকলৰ পৰা বিশেষ আশীৰ্বাদ পাব সহায় লাভ কৰিব ডিসেম্বৰ মাহৰ এই সময়খিনিত কিন্তু নিজৰ মনোবল ষ্ট্ৰং কৰি ৰাখিব লাগিব বুলি কৈছে একে সময়তে কৰ্মসংস্থাপনত থকা সকলৰ বাবে আয়ৰ নতুন উৎসৱৰ উন্নতি ঘটিব আয় আৰু সঞ্চিত সম্পদ বৃদ্ধি পাব এই মাহটোত প্ৰেমৰ সম্পৰ্কৰ বাবে অত্যন্ত শুভ যদি আপুনি কাৰোবাৰ লগত আপোনালোকৰ মৰম প্ৰকাশ কৰিব বিচাৰি আছে তেন্তে আপুনি চেষ্টা কৰিব পাৰে সফল হ'ব পাৰে বৰ্তমান ৰোমান্টিক সম্পৰ্কবোৰ শক্তিশালী হ'ব এগৰাকী মহিলাৰ বন্ধুৰ সহায়ত প্ৰেম জীৱনত অনুকূল ফলাফল দেখিব বুলি কৈছে একে সময়তে বহিৰাজ্যত কৰ্মৰত সকলৰ বাবে এই সময়খিনি অতি শুভ দেখা পোৱা গৈছে মকৰ ৰাশিৰ লোকসকলৰ বাবে এই মাহটো নিজৰ স্বাস্থ্যৰ প্ৰতি অসাৱধানতা পৰিহাৰ কৰিব লাগে নহলে চিকিৎসালয়লৈ যাবলগীয়া পৰিস্থিতিৰ সৃষ্টি হ'ব পাৰে প্ৰতিদিনে হালধীয়া ফুল আৰু হালধীয়া চন্দনেৰে ভগৱান বিষ্ণুক পূজা কৰি বিষ্ণু সহস্ৰনাম আপোনালোকে পাঠ কৰিলেও উপকৃত হ'ব বুলি কৈছে গতিকে এইটো আপোনালোকে প্ৰতিকাৰ পালন কৰিব পাৰে অনুকূল ফলাফল দেখিব এই মকৰ ৰাশিৰ জাতক-জাতিকাসকলে ডিসেম্বৰ মাহটোত কিছুমান ক্ষেত্ৰত অলপ ধৈৰ্য বজাই ৰাখিব লাগিব ডিসেম্বৰ মাহৰ ৰাশিফল অনুসৰি বিশেষকৈ 2025 চনৰ ডিসেম্বৰ মাহৰ ৰাশিফল অনুসৰি এই মাহটো মকৰ ৰাশিৰ লোকসকলৰ বাবে বহু দিশত ভাল হোৱাৰ সম্ভাৱনা আছে এই মাহত বিশেষকৈ আৰম্ভণিতে সূৰ্য মংগল শুক্ৰ আপোনালোকৰ একাদশ স্থানত থাকিব তৃতীয় স্থানত শনি আৰু দ্বিতীয় স্থানত ৰাহু মাহৰ আৰম্ভণিতে বুধ ৰাশি দশম স্থানত থাকিব আৰু মাহৰ আৰম্ভণিতে বৃহস্পতি সপ্তম স্থানত থাকিব এই
সময়খিনিত অৰ্থাৎ এই গ্ৰহৰ যে অৱস্থানৰ বাবে আপোনালোকৰ উপাৰ্জন বৃদ্ধি পাব পাৰে একে সময়তে আপোনালোকৰ অনুকূল ফলাফল দেখিব বুলি কৈছে টকা পইচাৰ ৰাস্তাৰ মুকলি হ'ব বুলি কৈছে একে সময়তে আপোনালোকৰ নিষ্ঠা আৰু আপোনালোকৰ কঠোৰ পৰিশ্ৰমে আপোনালোকৰ কামত সফলতা কঢ়িয়াই আনিব কৰ্মৰ ক্ষেত্ৰত আপুনি প্ৰশংসা লাভ কৰিব আৰু আপোনালোকৰ ঊৰ্ধ্বতন বিষয়াসকলে আপোনালোকৰ কামত সন্তুষ্ট হ'ব সহায় কৰিব ছাপোৰ্ট দিব আগবাঢ়ি যোৱাৰ ক্ষেত্ৰত সুযোগ পাব বুলি কৈছে ব্যৱসায়িক ক্ষেত্ৰত অগ্ৰগতিৰ ভাল সুযোগ পাব ব্যৱসায়িক ক্ষেত্ৰত প্ৰথমতে কৈছিলোঁ আগবাঢ়ি যোৱাৰ ক্ষেত্ৰত কিছুমান ভাল অপৰচুনিটি আপোনালোকৰ বাবে এই মাহটো লৈ আছে বুলি কৈছে কোনো ডাঙৰ সমস্যাৰ আগজননী আপোনালোকে এই মাহত আগতীয়াকৈ লাভ কৰিব পাৰে যদি কিবা এটা সমস্যা হয় তাৰ আগতে আপোনালোকে কিছু আগজননী লাভ কৰিব পাৰে বুলি কৈছে একে সময়তে মাহৰ শেষৰ ফালে কিছু শাৰীৰিক সমস্যা আপোনালোকক অলপ প্ৰভাৱিত কৰিব পাৰে গতিকে স্বাস্থ্যৰ যিমান পাৰে আপোনালোকে যত্ন লওক ব্যৱসায়ত জড়িত সকলৰ বাবে এই মাহটো বহুত বেছি ভাল প্ৰেমৰ সম্পৰ্কবোৰ মিশ্ৰিত সময় অভিজ্ঞতা লাভ কৰিব প্ৰেমৰ সম্পৰ্ক গভীৰ হ'ব কিন্তু সংঘাতৰ সৃষ্টি হ'ব পাৰে সৰু সৰু তৰ্ক পেচালবোৰ নকৰিব বৈবাহিক দম্পতীয়ে মাহৰ আৰম্ভণি অনুকূল যদিও শেষৰ অৰ্ধত কিছু সমস্যাৰ সৃষ্টি কৰিব পাৰে তেওঁলোকৰ মাজত কিবা এটা ভুল বুজাবুজি হ'ব পাৰে ছাত্ৰ ছাত্ৰীসকলে নিজৰ শক্তি বজাই ৰাখিব লাগিব নহ'লে সমস্যা বাঢ়িব পাৰে এই মাহত আপুনি ভ্ৰমণৰ সুযোগ পাব বুলি কৈছে আপোনালোকৰ সকলোৰে বিশেষকৈ এই ডিসেম্বৰ মাহটো সুন্দৰভাৱে পাৰ হওক আপোনালোকৰ মনৰ যি শক্তি বজাই ৰাখক নিজৰ ওপৰত বিশ্বাস ৰাখিব কনফিডেন্স ৰাখিব নিশ্চয়কৈ অনুকূল ফলাফল লাভ কৰিবলৈ সক্ষম হ'ব যিখিনি কথা বতৰা ক'লো সেইখিনি ক্ষেত্ৰত গুৰুত্ব দিব অনুকূল ফলাফল দেখিব আপোনালোকৰ সকলোৰে ডিসেম্বৰ মাহটো ভালদৰে পাৰ হওক কমেন্ট বক্সত অকমান সময় উলিয়াই জয় হনুমান জয় শ্ৰী ৰাম ওম নমঃ শিৱায় লিখি দিব আপোনালোকৰ সুস্বাস্থ্য কামনা কৰিছোঁ